মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকক অষ্টম শ্ৰেণীৰ বিজ্ঞানৰ শ্ৰেণী কোঠালৈ স্বাগতম জনাইছো। কোভিড মহামাৰীৰ বাবে আমাৰ বিদ্যালয়সমূহ বন্ধ থকা অৱস্থাত আমি তোমালোকক এনেদৰে পাঠদান কৰিব লগা হৈছে। তোমালোকেও ঘৰতে থাকি এনেদৰে পাঠসমূহ ভালদৰে আয়ত্ত কৰিবলৈ চেষ্টা কৰিবা বুলি আশা ৰাখিছো। পাঠৰ মাজলৈ আগবাঢ়ি যোৱাৰ আগতে মই মোৰ চমু পৰিচয়টো দিব বিচাৰিছো। মোৰ নাম বৰ্ণালী দেৱী। মই মাছখোৱা মজলীয়া বিদ্যালয়ৰ বিজ্ঞান শিক্ষয়িত্ৰী। আহাচোন এতিয়া আমি আমাৰ পাঠৰ মাজলৈ আগবাঢ়ি যাওঁ। আমাৰ পাঠৰ নাম হ'ল সাংশ্লেষিক আঁহ আৰু প্লাষ্টিক। এই পাঠটি তোমালোকৰ পাঠ্যপুথিৰ তৃতীয় পাঠ। আজি তোমালোকৰ সাংশ্লেষিক আঁহ আৰু প্লাষ্টিক নামৰ এই পাঠটিৰ বিষয়ে কিছু কথা আলোচনা কৰাৰ আগতে মই তোমালোকে আগৰ পাঠত পাই অহা কিছু কথা আলোচনা কৰিব বিচাৰিছো। তোমালোকে ষষ্ঠ শ্ৰেণীৰ বিজ্ঞানৰ পাঠ্যপুথিত পাই আহিছিলা যে আঁহৰ পৰা আমি সূতা পাওঁ আৰু এই সূতাৰ পৰা আমি বিভিন্ন ধৰণৰ কাপোৰ তৈয়াৰ কৰি আমি আমাৰ বস্ত্ৰৰ প্ৰয়োজনীয়তা বা কাপোৰৰ প্ৰয়োজনীয়তা পূৰাব পাৰো। সেয়ে আঁহৰ এই যাত্ৰাত আহাচোন আমিও আগবাঢ়ি যাওঁ। আমি জানো যে আঁহ প্ৰধানকৈ দুই প্ৰকাৰৰ আৰু সেয়া হ'ল প্ৰাকৃতিক আঁহ আৰু সাংশ্লেষিক আঁহ। প্ৰাকৃতিক আঁহ আমি প্ৰকৃতিৰ পৰা পাওঁ। প্ৰকৃতিৰ বিভিন্ন জৈৱিক উপাদানৰ পৰা পোৱাৰ বাবে এই আঁহবোৰক প্ৰাকৃতিক আঁহ বোলে। প্ৰকৃতিৰ পৰা পোৱা আঁহবোৰ আমি কিছু উদ্ভিদ আৰু কিছু প্ৰাণীৰ পৰা পাওঁ। উদ্ভিদৰ পৰা পোৱা আঁহ বুলিলে আমাৰ কি কথা মনলৈ আহে? কপাহ, মৰাপাট, নাৰিকলৰ আঁহ আদি। আনহাতে প্ৰাণীৰ পৰা পোৱা আঁহ বুলিলে আমি পাট সূতা, মুগা সূতা, এৰী, ঊণ আদিৰ কথাই মনলৈ আহে। তলৰ কোনবিধ আঁহ আমি উদ্ভিদৰ পৰা পাওঁ ভালদৰে চোৱাচোন। এখন ছবিত তোমালোকে কপাহৰ ফটো দেখিছা, এখনত মুগা সূতা আৰু এখনত পাট সূতা। কপাহ আমি কপাহ গছৰ পৰা পাওঁ, মুগা সূতা আমি মুগা পলুৰ পৰা পাওঁ, আনহাতে পাট সূতা পাট পলুৰ পৰা পাওঁ। তেন্তে আমি উদ্ভিদৰ পৰা কোনবিধ আঁহ পাওঁ? কপাহ। এতিয়া আহাচোন আমি সাংশ্লেষিক আঁহৰ বিষয়ে জানো। সাংশ্লেষিক মানে হ'ল কৃত্ৰিম। সাংশ্লেষিক আঁহবোৰ মানুহে ৰাসায়নিক পদাৰ্থৰ সহায়ত কৃত্ৰিম উপায়েৰে প্ৰস্তুত কৰিছিল। মানুহে ৰাসায়নিক পদাৰ্থৰ সহায়ত কৃত্ৰিমভাৱে প্ৰস্তুত কৰাৰ বাবে এই আঁহবোৰক সাংশ্লেষিক বা মানৱ সৃষ্ট আঁহ বোলে। সাংশ্লেষিক আঁহত বহুতো সৰু সৰু একেধৰণৰ গোট শৃংখলাবদ্ধভাৱে লগ হৈ থাকে আৰু এই সৰু সৰু গোটবোৰক একযোগী বা মনোমাৰ বোলে। মনোমাৰ লগ হৈ হোৱা ডাঙৰ শৃংখলক পলিমাৰ বা বহুযোগী বোলে। এই পলিমাৰ শব্দটো এটা গ্ৰীক শব্দ, যি দুটা গ্ৰীক শব্দৰ মিশ্ৰিত ৰূপ। পলিমাৰ শব্দটো পলি আৰু মাৰৰ মিশ্ৰণ। পলি মানে হ'ল বহুত আৰু মাৰ মানে হ'ল অংশ বা গোট। তেন্তে পলিমাৰে কি বুজাইছে? বহুত সৰু সৰু অংশ বা গোটৰ দ্বাৰা পলিমাৰৰ গঠন হয় আৰু ইয়াৰ গঠনৰ বিষয়ে জানিবলৈ হ'লে আমি মুকুতাৰ মালাডালৰ বিষয়ে মনত পেলাব লাগিব। পলিমাৰৰ গঠনক আমি মুকুতাৰ মালাৰ লগত ৰিজাব পাৰো। মালাডালক পলিমাৰ বুলি যদি আমি ধৰো, তেন্তে ইয়াৰ একোটা মুকুতাক আমি মনোমাৰ বুলিব পাৰো। প্ৰাকৃতিক পলিমাৰ থাকেনে? আমি যিহেতু ইয়াত পাইছো সাংশ্লেষিক আঁহবোৰ পলিমাৰৰ দ্বাৰা গঠন হয়। কিন্তু আমি এইটোও মনত ৰাখিব লাগিব যে প্ৰকৃতিতো পলিমাৰ থাকে। তাৰ এটা উদাহৰণ হ'ল চেলুলজ।
চেলুলজত মনোমাৰ হিচাপে গ্লুকজ থাকে, য'ত 6টা কাৰ্বন পৰমাণু, 12টা হাইড্ৰজেন পৰমাণু আৰু পুনৰ 6টা অক্সিজেন পৰমাণু লগ হৈ থাকে। গ্লুকজবোৰ 6টা কাৰ্বন, 12টা হাইড্ৰজেন আৰু 6টা অক্সিজেনেৰে গঠিত। তোমালোকে সেই কথাটো মনত ৰাখিবা। তেন্তে চেলুলজো এবিধ পলিমাৰ। আৰু চেলুলজ উদ্ভিদত থাকে। তৃণভোজী প্ৰাণীবিলাকে চেলুলজ খাই হজম কৰিব পাৰে, কিন্তু মানুহে চেলুলজ যদি মানুহৰ খাদ্যত যায় তেন্তে মানুহে সেই খাদ্য হজম কৰিব নোৱাৰে। তোমালোকে এয়াও তোমালোকৰ আগৰ পাঠত পাই আহিছা। তোমালোকে ৰোমন্থক প্ৰাণীৰ বিষয়ে যেতিয়া পঢ়িছিলা তাত তোমালোকে এই বিষয়ে পাইছিলা যে মানুহে চেলুলজ হজম কৰিব নোৱাৰে। চেলুলজত মনোমাৰ হিচাপে থাকে গ্লুকজ। সেই কথাবোৰ তোমালোকে মনত ৰাখিবা। ঠিক তেনেদৰে আমি প্ৰাকৃতিক আঁহৰ বিষয়ে আমি জনাৰ পাছত আমি এতিয়া জানিব লাগিব সাংশ্লেষিক আঁহ কেই প্ৰকাৰৰ। সাংশ্লেষিক আঁহ প্ৰধানকৈ 4 প্ৰকাৰৰ। সেয়া হ'ল ৰেয়ন, নাইলন, পলিয়েষ্টাৰ আৰু এক্ৰাইলিক। ৰেয়ন হ'ল পৃথিৱীৰ প্ৰথম মানৱ সৃষ্ট আঁহ। কাঠৰ মণ্ডৰ পৰা ৰাসায়নিক পদ্ধতিৰে ইয়াক প্ৰস্তুত কৰা হৈছিল। ইয়াক কৃত্ৰিম পাট বুলিও জনা যায়। চীন দেশত যেতিয়া পাট সূতাৰ আৱিষ্কাৰ হৈছিল, তাৰ বহুত দিন পিছলৈকে পৃথিৱীবাসীয়ে পাট সূতাৰ বিষয়ে গম পোৱা নাছিল বা পাট সূতাৰ বিষয়ে বিশ্ববাসীৰ পৰা লুকুৱাই ৰখা হৈছিল। পাট সূতাৰ যি ৰূপ, পাট সূতাৰ পৰা প্ৰস্তুত কৰা কাপোৰৰ যি ৰূপ, সেই কাপোৰে সকলোকে মুগ্ধ কৰাৰ সময়তে ইয়াৰ দামে কিন্তু সকলোকে বৰ দুখ দিছিল। সেয়ে পাট কাপোৰৰ দৰে সৰ্বসাধাৰণ মানুহে ব্যৱহাৰ কৰিব পৰাকৈ এবিধ আঁহ ৰাসায়নিকভাৱে প্ৰস্তুত কৰিবলৈ চেষ্টা চলোৱা হৈছিল আৰু সেই আঁহবিধেই হৈছে ৰেয়ন আৰু ইয়াক কৃত্ৰিম পাট বুলিও জনা যায়। ৰেয়নৰ বৈশিষ্ট্যসমূহ হ'ল ই দেখাত পাট সূতাৰ দৰে, পাটতকৈ বহুত সস্তাত ইয়াক পোৱা যায়। ৰেয়নৰ অনেক ভাগ আছে, যেনে মুডাল, ভিস্কছ, কুপ্ৰামনিয়াম আদি। ৰেয়নৰ বস্ত্ৰসমূহ ধুবলৈ সুবিধা, বহু দিনলৈ ভালে থাকে আদি ইয়াৰ অনেক গুণ আছে। একেদৰে ৰেয়নৰ এই গুণসমূহৰ বাবে ইয়াক বিভিন্ন কামত ব্যৱহাৰ কৰা হয়। ৰেয়নৰ লগত কপাহ মিহলাই বিছনা চাদৰ, টাৱেল, ব্লাউজ আদি প্ৰস্তুত কৰা হয়। ইয়াৰ লগত ঊণ মিহলাই কাৰ্পেট প্ৰস্তুত কৰা হয়। শৰীৰৰ অন্তৰ্বাস, পায়জামা, এমব্ৰইডাৰীৰ সূতা আদিও ৰেয়নৰ পৰাই প্ৰস্তুত কৰা হয়। এতিয়া আমি আহো আন এবিধ সাংশ্লেষিক আঁহৰ বিষয়ে জানিবলৈ। সেইবিধ হৈছে নাইলন। নাইলন নামটো নিউয়ৰ্ক আৰু লণ্ডন এই দুখন চহৰৰ নামৰ লগত নাইলন নামটো জড়িত হৈ আছে। নাইলন নিউয়ৰ্কৰ N আৰু Y আৰু লণ্ডনৰ LON লগ হৈ নাইলন শব্দটো গঠন হৈছে। নাইলন হৈছে পৃথিৱীৰ প্ৰথম সম্পূৰ্ণ সাংশ্লেষিক আঁহ। আমেৰিকাৰ ডুপন্ট কোম্পানীয়ে পৃথিৱীক নাইলনৰ লগত পৰিচয় কৰাই দিছিল। তোমালোকে এই কথাটো মনত ৰাখিবা। কোন কোম্পানীয়ে পৃথিৱীক নাইলনৰ লগত পৰিচয় কৰাই দিছিল? আমেৰিকাৰ ডুপন্ট কোম্পানীয়ে। 1931 চনত কয়লা, পানী আৰু বায়ুৰ সহায়ত এইবিধ প্ৰথম সম্পূৰ্ণ সাংশ্লেষিক আঁহ প্ৰস্তুত কৰা হৈছিল। নাইলনৰ বৈশিষ্ট্যসমূহ হ'ল ই মজবুত, নমনীয় আৰু পাতল।
ই উজ্জ্বল আৰু ধুবলৈ সহজ ছাতি টুথব্ৰাছ তম্বু পেৰাচুট মোজা শিলাৰোহণৰ বাবে প্ৰয়োজনীয় ৰছী আদি অনেক কামৰ বাবে ই উপযোগী নাইলনৰ ব্যৱহাৰৰ কেইখনমান ছবি ইয়াত দিয়া হৈছে তোমালোকে চোৱাচোন নাইলনৰ পৰা আমি টুথব্ৰাছ নাইলনৰ পৰা মানুহে টুথব্ৰাছ প্ৰস্তুত কৰিছে পেৰাচুট প্ৰস্তুত কৰিছে ছাতি প্ৰস্তুত কৰিছে ঠিক তেনেদৰে গেছ বেলুন আদি বিভিন্ন বস্তু তৈয়াৰ কৰিছে ইয়াৰ পাছত আমি আহো আন এবিধ সাংশ্লেষিক আঁহ পলিয়েষ্টাৰৰ বিষয়ে জানিবলৈ পলিয়েষ্টাৰ হৈছে কয়লা পানী আৰু পেট্ৰলিয়ামৰ সহায়ত প্ৰস্তুত কৰা এবিধ সাংশ্লেষিক আঁহ পলিয়েষ্টাৰ হৈছে পলি আৰু এষ্টাৰ নামৰ দুটা শব্দৰ মিশ্ৰণ পলিমাৰত যেনেকে অনেক মনোমাৰ থাকে ঠিক তেনেদৰে পলিয়েষ্টাৰত অনেক এষ্টাৰ থাকে পলিয়েষ্টাৰত থকা এষ্টাৰবোৰ হৈছে কিছুমান ৰাসায়নিক পদাৰ্থ যাৰ বাবে আমি ফলৰ গোন্ধ পাওঁ টেৰিলিন হৈছে এবিধ জনপ্ৰিয় পলিয়েষ্টাৰ এই কথাখিনি তোমালোকে আগৰ পাঠত পাই আহিছা যদিও মই পুনৰ তোমালোকক এই কথাখিনি জনাব বিচাৰিছো কাৰণ এইখিনি কথা আমি মনত ৰাখিবই লাগিব পলিয়েষ্টাৰৰ বৈশিষ্ট্যসমূহ হ'ল ই সুতুৰা নপৰে আৰু খমখমীয়া সেয়ে ইয়াক সাজপাৰ প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা হয় পলিয়েষ্টাৰৰ কাপোৰ ধুবলৈ সহজ আৰু সোনকালে শুকায় ইয়াক টানি মিহি আহলৈ পৰিণত কৰি যিকোনো পকোৱা সূতাৰ দৰে বব পাৰি এয়া হৈছে পলিয়েষ্টাৰৰ বৈশিষ্ট্য তোমালোকে পলিয়েষ্টাৰৰ কাপোৰৰ বিষয়ে তোমালোকে গম পাইছা পলিয়েষ্টাৰৰ কাপোৰ কেনেকুৱা ই সুতুৰা নপৰে আৰু খমখমীয়া হৈ থাকে সেয়ে সহজতে ইয়াক ইস্ত্ৰি কৰাৰো প্ৰয়োজন নহয় সেয়ে সাজপাৰ প্ৰস্তুত কৰিবলৈ ইয়াক ব্যৱহাৰ কৰা হয় আনহাতে ইয়াক ধুবলৈ সহজ আৰু সোনকালে শুকায় কাৰণ সাংশ্লেষিক আঁহবোৰে বেছি পানী নলয় আৰু সেয়ে ইয়াক এইবোৰ আঁহ সোনকালে শুকাই যায় পলিয়েষ্টাৰৰ ব্যৱহাৰ তোমালোকে দেখি আছা পেট বটলবোৰ তোমালোকে দেখিছা পেট মানে হ'ল পলিইথাইলিন টেৰাফথেলেট মানে হ'ল পেট এবিধ পৰিচিত পলিয়েষ্টাৰ ইয়াক বটল বাচন বৰ্তন ফিল্ম আদি প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা হয় কাষৰ চিত্ৰখনত তোমালোকে কিছু পেট বটলৰ ছবি দেখিছা ভালদৰে মন কৰাচোন এনেকুৱা বটল তোমালোকে নিশ্চয় দেখিছা পলিয়েষ্টাৰ পাতল আৰু ইয়াৰ সেই গুণৰ বাবে ইয়াক বিভিন্ন আঁহৰ লগত মিহলাই নতুন সামগ্ৰী উৎপাদন কৰা হয় যেনে পলিকট পলিউল টেৰিকট আদি পলিকট হ'ল পলিয়েষ্টাৰ আৰু কটন বা কপাহৰ মিশ্ৰণ তেনেদৰে পলিউল হ'ল পলিয়েষ্টাৰ আৰু ঊণৰ মিশ্ৰণ টেৰিকট হ'ল টেৰিলিন আৰু কটনৰ মিশ্ৰণ পলিয়েষ্টাৰৰ ব্যৱহাৰৰ তোমালোকে কেইখনমান চিত্ৰ দেখিছা তোমালোকে এই চিত্ৰসমূহ ভালদৰে মনত ৰাখিবা পেট বটল হিচাপে পলিয়েষ্টাৰ ব্যৱহাৰ হয় বিভিন্ন ধৰণৰ কাপোৰ প্ৰস্তুত কৰিবলৈ পলিয়েষ্টাৰ ব্যৱহাৰ হয় আন এবিধ সাংশ্লেষিক আঁহ হৈছে এক্ৰাইলিক হৈছে কোমল গৰম পাতল আৰু ঊণৰ দৰে
থকা ইয়াক কৃত্ৰিম উল হিচাপে ব্যৱহাৰ কৰা হয় ই তুলনামূলকভাৱে কম দামত পোৱা যায় আৰু বেছি দিন টিকে সেয়ে কৃত্ৰিম উল হিচাপে এক্ৰাইলিকৰ বহুতো সাজপাৰ তোমালোকে সদায় দেখি আহিছা কিন্তু তোমালোকে হয়তো নাজানা এইবোৰ এক্ৰাইলিকৰ পৰা প্ৰস্তুত কৰা হৈছে আমি পোৱা ৰেয়ন নাইলন পলিয়েষ্টাৰ আৰু এক্ৰাইলিক এই আহবোৰৰো কিছুমান আখোৱা আছে এইবোৰ কি জানানে এই সাংশ্লেষিক আহবোৰ তপতালে গলি যায় সেয়েহে এনে আহযুক্ত বস্ত্ৰ বা কাপোৰ আমি পাকঘৰত বা পৰীক্ষাগাৰত কাম কৰি থাকোতে ব্যৱহাৰ কৰিব নালাগে কাৰণ কেনেবাকে যদি এনে কাপোৰত জুই লাগে তেন্তে সেই কাপোৰবোৰ আমাৰ গাত লাগি ধৰিব আৰু তেতিয়া আমি বহুত বিপদত পৰিম সেয়ে পাকঘৰ বা পৰীক্ষাগাৰত কাম কৰোতে সাংশ্লেষিক আহযুক্ত বস্ত্ৰ বা কাপোৰ পিন্ধিব নালাগে সাংশ্লেষিক আহৰ বিশেষত্ব সাংশ্লেষিক আহযুক্ত কাপোৰ সোনকালে শুকায় বহুত দিনলৈ ভালে থাকে আৰু বহু কম দামত ইয়াক পোৱা যায় আৰু ইয়াক ভালদৰে যতনাই ৰাখিব পাৰি এনে কাপোৰে কম পানীও শোষণ কৰে সাংশ্লেষিক আহযুক্ত কাপোৰবোৰ আমি প্ৰাকৃতিক আহযুক্ত কাপোৰৰ আমি যেনেদৰে যত্ন ল'ব লাগে সাংশ্লেষিক আহযুক্ত কাপোৰৰ আমি তেনেদৰে যত্ন ল'ব নালাগে সেয়ে হয়তো আমি যেতিয়া বৰষুণৰ বতৰ হয় তেতিয়া আমি সাংশ্লেষিক আহযুক্ত কাপোৰ বিশেষকৈ মহিলাসকলে সাংশ্লেষিক আহযুক্ত বা সিন্থেটিক শাৰী এখন পিন্ধি ভাল পায় প্লাষ্টিক আমি সাংশ্লেষিক আহবোৰ যেনেদৰে পলিমাৰৰ দ্বাৰা গঠিত হৈছে বুলি পাইছো তেনে এবিধ পলিমাৰৰ দ্বাৰা গঠন হোৱা আৰু এবিধ আমি পাইছো সেইটো হৈছে প্লাষ্টিক খনিজ তেল প্ৰাকৃতিক গেছ চূণশিল আৰু নিমখ ব্যৱহাৰ কৰি প্লাষ্টিক প্ৰস্তুত কৰা হয় প্লাষ্টিক শিলৰ দৰে কঠিন আৰু কাঁচৰ দৰে স্বচ্ছ প্লাষ্টিক কেনেকুৱা শিলৰ দৰে বহুত টানো হ'ব পাৰে আনহাতে কাঁচৰ দৰে তাৰ মাজেৰে ইপাৰ হিপাৰ দেখাও হ'ব পাৰে কাঠৰ দৰে পাতলো হ'ব পাৰে আৰু ৰাবাৰৰ দৰে ইয়াক টানিলে দীঘলো হৈ যাব পাৰে তেন্তে প্লাষ্টিকৰ কি গুণ আছে প্লাষ্টিক শিলৰ দৰে কঠিন হ'ব পাৰে কাঁচৰ দৰে স্বচ্ছ হ'ব পাৰে কাঠৰ দৰে পাতল হ'ব পাৰে আৰু ৰাবাৰৰ দৰে টানিলে দীঘল হৈও যাব পাৰে বা নমনীয় হ'ব পাৰে এই প্লাষ্টিক কিহৰ পৰা প্ৰস্তুত কৰা হয় খনিজ তেল প্ৰাকৃতিক গেছ চূণশিল আৰু নিমখ ব্যৱহাৰ কৰি প্লাষ্টিক প্ৰস্তুত কৰা হয় প্লাষ্টিক সাধাৰণতে দুই প্ৰকাৰৰ তাপ নমনীয় প্লাষ্টিক বা থাৰ্মোপ্লাষ্টিক আৰু তাপদৃঢ় প্লাষ্টিক বা থাৰ্মোছেটছ তাপ নমনীয় প্লাষ্টিক আমি দুবিধৰ বিষয়ে জানো এবিধ হ'ল পলিথিন এবিধ হ'ল PVC পলিথিন হ'ল পলিমাৰৰ দৰে দুটা শব্দৰ মিশ্ৰণ পলিইথিনৰ মিশ্ৰণ ঠিক তেনেদৰে PVC হ'ল পলিভিনাইল ক্লৰাইড আনহাতে তাপদৃঢ় প্লাষ্টিক দুই প্ৰকাৰৰ ইয়াৰ এবিধ হৈছে বেকেলাইট আৰু এবিধ হৈছে মেলামাইন তাপ নমনীয় প্লাষ্টিক তপতালে সহজে বিকৃত হয় আৰু সহজে ভাঁজ দিব পাৰি
এইবিধ পলিমাৰত মনোমাৰবোৰ দুৰ্বল বান্ধোনেৰে বান্ধ খাই থাকে সেয়ে হয়তো প্লাষ্টিকৰ বটল এটাত যদি আমি গৰম পানী দি দিওঁ গৰম পানী ভৰাও তেন্তে বটলটো বেলেগ এটা ৰূপ লয় তেন্তে প্লাষ্টিকৰ বটলসমূহ আমি কেনে ধৰণৰ প্লাষ্টিকেৰে গঠন হৈছে বুলি আমি গম পাইছো তাপ নমনীয় প্লাষ্টিকেৰে গঠিত তাপ নমনীয় প্লাষ্টিকবোৰ তপতালে সহজে বিকৃত হয় আৰু সহজে ভাঁজ দিব পাৰি সেয়েহে এনে প্লাষ্টিকৰ পৰা ৰিচাইকেল কৰি বা পুনৰাবৰ্তন কৰি পুনৰ নতুন তেনে বাচন বৰ্তন বা নতুন বস্তু প্ৰস্তুত কৰিব পাৰি তাপ নমনীয় প্লাষ্টিকৰ কিছু সামগ্ৰীৰ ছবি তোমালোকক ইয়াত দিয়া হৈছে ভালদৰে লক্ষ্য কৰাচোন PVC পাইপৰ কিছু অংশৰ লগতে আমি কিছু খেলা বস্তু আমি ছবিত দেখিছো এই সকলোবোৰ হল তাপ নমনীয় প্লাষ্টিকৰ উদাহৰণ আনহাতে তাপদৃঢ় প্লাষ্টিক বা থাৰ্মোছেটছবোৰ হল এনে প্লাষ্টিক যাক এবাৰ আকৃতি দিয়াৰ পাছত পুনৰ তপতালেও কোমলাব নোৱাৰি ইয়াত মনোমাৰবোৰ শক্তিশালী বান্ধোনেৰে বান্ধ খাই থাকে সেয়ে ইয়াক তপতালে বা গৰম কৰিলেও সেই বান্ধোন ভাঙি নাযায় তাপদৃঢ় প্লাষ্টিক দুই প্ৰকাৰৰ বেকেলাইট আৰু মেলামাইন বেকেলাইট তাপ আৰু বিদ্যুতৰ কুপৰিবাহী মেলামাইনৰ অগ্নি ৰোধ কৰাৰ আৰু অধিক তাপ সহ্য কৰাৰ ক্ষমতা আছে এনে গুণৰ বাবে এই দুবিধ প্লাষ্টিকৰ বহুল ব্যৱহাৰ হয় কুকাৰৰ হেণ্ডেলৰ পৰা আৰম্ভ কৰি ঘৰৰ সুইচ বৰ্ডৰ সুইচসমূহ বা বিভিন্ন ধৰণৰ সুইচ প্লাগ আদি বেকেলাইটেৰে প্ৰস্তুত কৰা হয় মেলামাইনৰ অগ্নি ৰোধ কৰাৰ ক্ষমতা থকাৰ বাবে মেলামাইন ব্যৱহাৰ কৰি অগ্নি নিৰ্বাপক বাহিনীৰ সাজপাৰ প্ৰস্তুত কৰাৰ লগতে বিভিন্ন ধৰণৰ বাচন বৰ্তন প্ৰস্তুত কৰা হয় তাপদৃঢ় প্লাষ্টিকৰ কিছু সামগ্ৰী তাপদৃঢ় প্লাষ্টিকৰ পৰা প্ৰথম ছবিখনত তাপদৃঢ় প্লাষ্টিকৰ মানে বেকেলাইটৰ পৰা প্ৰস্তুত কৰা সামগ্ৰীৰ ছবি দিয়া হৈছে মাজৰ ছবিখন অগ্নি নিৰ্বাপক বাহিনীৰ সাজপাৰৰ ছবি আৰু শেষৰ ছবিখন কিছু বাচন বৰ্তনৰ ছবি দ্বিতীয় আৰু তৃতীয় ছবিখন মেলামাইনৰ দ্বাৰা প্ৰস্তুত কৰা হয় আনহাতে প্ৰথম ছবিখন বেকেলাইটৰ দ্বাৰা প্ৰস্তুত কৰা হয় প্ৰথম ছবিখনৰ সামগ্ৰীসমূহ বেকেলাইটৰ দ্বাৰা প্ৰস্তুত কৰা হয় তাপদৃঢ় প্লাষ্টিক আৰু তাপ নমনীয় প্লাষ্টিকৰ পাৰ্থক্য তাপদৃঢ় প্লাষ্টিক বৰ টান আৰু ইয়াক এবাৰহে আকাৰ দিব পাৰি আৰু পুনৰ ইয়াৰ আকৃতি সলনি কৰিব নোৱাৰি কিন্তু তাপ নমনীয় প্লাষ্টিকবোৰ কোমল আৰু ইয়াক গৰম পালে গলি যায় বাবে ইয়াক পুনৰ নতুন ৰূপ দি ব্যৱহাৰ কৰিব পাৰি তেন্তে তাপদৃঢ় প্লাষ্টিক আৰু তাপ নমনীয় প্লাষ্টিকৰ পাৰ্থক্যসমূহ তোমালোকে মনত ৰাখিবা তাপদৃঢ় প্লাষ্টিক বৰ টান আৰু ইয়াক এবাৰহে আকাৰ দিব পাৰি আনহাতে তাপ নমনীয় প্লাষ্টিক কোমল আৰু ই গৰম পালে গলি যায় বাবে ইয়াক নতুন ৰূপ দি পুনৰ ব্যৱহাৰ কৰিব পাৰি প্লাষ্টিকৰ বৈশিষ্ট্যসমূহ হ'ল প্লাষ্টিকৰ বৈশিষ্ট্যৰ বিষয়ে জানিবলৈ যাওঁতে আমি ইয়াৰ দুটা দিশ পাওঁ এটা ধনাত্মক দিশ আৰু এটা ঋণাত্মক দিশ প্লাষ্টিকৰ ধনাত্মক বৈশিষ্ট্যসমূহ হ'ল ই পাতল দৃঢ় দীৰ্ঘস্থায়ী আৰু ইয়াৰ দাম কম প্লাষ্টিকৰ সামগ্ৰীসমূহ আন ধাতুৰ সামগ্ৰীতকৈ পাতল হয় মজবুত হয়
পৰিলে সহজতে ভাঙি নাযায়, দীৰ্ঘস্থায়ী মানে বেছি দিনলৈ থাকে আৰু ইয়াৰ দাম তুলনামূলকভাৱে কম। এনে প্লাষ্টিকৰ আৰু কেইটামান গুণ আছে, সেয়া হ'ল ই অবিক্ৰিয়ক পদাৰ্থ, সেয়ে খাদ্য জমা কৰি ৰাখিবলৈ প্লাষ্টিকৰ বাচন বৰ্তন আমি ব্যৱহাৰ কৰোঁ। আনহাতে প্লাষ্টিক তাপ আৰু বিদ্যুতৰ কুপৰিবাহী, সেয়ে ইয়াৰ সামগ্ৰী ব্যৱহাৰ কৰি আমি তাপ আৰু বিদ্যুতৰ কুপৰিবাহী এই গুণ ব্যৱহাৰ কৰি আমি অনেক সামগ্ৰী প্ৰস্তুত কৰিব পাৰোঁ। আৰু প্লাষ্টিক টেফলন নামৰ আৰু এবিধ প্লাষ্টিক আছে য'ত তেল আৰু পানী লাগি নধৰে। এইকেইটা হ'ল প্লাষ্টিকৰ গুণ বা বৈশিষ্ট্য। প্লাষ্টিক অবিক্ৰিয়ক পদাৰ্থ, ই সহজতে আন বস্তুৰ লগত বিক্ৰিয়া নকৰে, সেয়ে খাদ্য সঞ্চয় কৰি ৰাখিবলৈ আমি প্লাষ্টিকৰ পাত্ৰ ব্যৱহাৰ কৰোঁ। প্লাষ্টিক তাপ আৰু বিদ্যুতৰ কুপৰিবাহী, সেয়েহে আমি কুকাৰ, চচপেন বা আমাৰ বিভিন্ন বৈদ্যুতিক সা-সৰঞ্জাম যিবোৰত ইয়াৰ প্ৰয়োজন হয় আমি তাত ইয়াক ব্যৱহাৰ কৰিব পাৰোঁ। টেফলন হ'ল এনে এবিধ প্লাষ্টিক য'ত তেল আৰু পানী লাগি নধৰে। আনহাতে প্লাষ্টিকৰ ঋণাত্মক দিশসমূহ হৈছে ই জৈৱ অপচনশীল। জৈৱ অপচনশীল মানে হ'ল যিবোৰ বস্তু বহুত দিন ধৰি পচি নাযায়, তেনে বস্তুবোৰেই হ'ল জৈৱ অপচনশীল। যিবোৰ বস্তু সহজতে পচি নাযায়, তেনে বস্তুবিলাককে জৈৱ অপচনশীল বুলি কোৱা হয়। আৰু প্লাষ্টিক এনে এবিধ বস্তু যি বহু বছৰ পেলাই থলেও ইয়াৰ কোনো ই পচি মিহলি হৈ নাযায়। সেয়েহে আমি প্লাষ্টিকৰ সহায়ত আজিকালি বহুত প্ৰদূষণ হোৱা দেখিছো। অনেক ঠাইত প্লাষ্টিকৰ অনেক আৱৰ্জনাৰ দ্বাৰা প্ৰদূষণৰ সৃষ্টি হৈছে। সেয়েহে আমি প্লাষ্টিক ব্যৱহাৰ কৰোঁতে সদায় সাৱধান হ'ব লাগে। আমি এনেবোৰ বস্তু ব্যৱহাৰ কৰিবলৈ চাব লাগে যিবোৰ জৈৱিকভাৱে পচনশীল। অৰ্থাৎ যিবোৰ বস্তু আমি পেলাই দিলে সেইবোৰ সহজতে পচি মাটিৰ লগত মিহলি হৈ যায়, আমি তেনে বস্তু ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিব লাগে। আমি সদায় বজাৰলৈ যাওঁতে মৰাপাটৰ বা তেনেধৰণৰ জৈৱিক পচনশীল আঁহৰ দ্বাৰা প্ৰস্তুত কৰা যদি বেগ লৈ যাওঁ আৰু আমি এনে কিছুমান উপায় অৱলম্বন কৰোঁ যাৰ দ্বাৰা প্লাষ্টিকৰ ব্যৱহাৰ কমে, তেন্তে প্লাষ্টিকৰ প্ৰদূষণ কিছু কমিব বুলি আমি জানো। সেয়ে প্লাষ্টিকে আমাৰ পৰিৱেশৰ প্ৰতি যি ভাবুকিৰ সৃষ্টি কৰিছে, সেই ভাবুকিৰ কথা ভাবি, আমাৰ ভৱিষ্যতৰ কথা ভাবি আমি ভাল নাগৰিক হিচাপে, আমাৰ দেশৰ ভাল নাগৰিক হিচাপে আমি কিছু কাম কৰিব লাগিব। আমাৰ ভৱিষ্যত পৃথিৱীখন সুৰক্ষিত কৰি ৰখাৰ স্বাৰ্থত আমি প্লাষ্টিকৰ ব্যৱহাৰ কমাব লাগিব বা ৰিডিউচ কৰিব লাগিব বা হ্ৰাস কৰিব লাগিব। আনহাতে প্লাষ্টিকৰ বস্তু কিবা যদি আছে, সেই বস্তুবোৰ আমি পুনৰ ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিব লাগিব বা ৰিইউজ কৰিব লাগিব। আকৌ কিছু বস্তু যদি আছে, তাপ নমনীয় প্লাষ্টিকবোৰ যিহেতু ৰিচাইকল হয়, ইয়াৰ পৰা যিহেতু পুনৰ কিছু বস্তু প্ৰস্তুত কৰিব পাৰি, তেনে প্লাষ্টিকবোৰ আমি ৰিচাইকল বা পুনৰাৱৰ্তন কৰিবলৈ পঠাব লাগিব। কিছুমান আমি এনে কাম কৰিব লাগিব যাৰ দ্বাৰা আমি ৰিভাইভ কৰিব পাৰো বা আমাৰ পৰিৱেশক পুনৰ জীৱিত কৰিব পাৰো। আনহাতে আৰু এবিধ কাম হৈছে আমি ৰিষ্ট'ৰ বা পুনৰুদ্ধাৰ কৰিব লাগিব। আমাৰ
এই পাঁচটা কামৰ দ্বাৰা আমি পৰিৱেশক সুন্দৰ কৰি ৰাখিবলৈ চেষ্টা কৰিব পাৰো এখন দেশৰ ভাল নাগৰিক হিচাপে এই পাঁচটা কাম কৰাটো আমাৰ বাবে অতি প্ৰয়োজনীয় সেই কাম কেইটা হল সেই কাম কেইটাক 5R বুলি কোৱা হয় reduce reuse recycle revive আৰু restore হেয়ে প্লাষ্টিকে আমাৰ পৰিৱেশৰ প্ৰতি সৃষ্টি কৰা যি ভাবুকি সেই ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি আমি প্ৰতি মুহূৰ্ততে আমি প্লাষ্টিকৰ ব্যৱহাৰ কমাম আৰু ইয়াৰ বাবে প্ৰয়োজনীয় আমাৰ যি কৰ্তব্য আছে সেই কৰ্তব্যসমূহ আমি প্ৰত্যেককে কৰি যাব লাগিব আমি আজিৰ পাঠত সাংশ্লেষিক আঁহবিলাকৰ বিষয়ে আমি কিছু কথা জানিলো সাংশ্লেষিক আঁহৰ প্ৰথমবিধ সাংশ্লেষিক আঁহ ৰেয়ন প্ৰথম সম্পূৰ্ণ সাংশ্লেষিক আঁহ নাইলন আনহাতে পলিয়েষ্টাৰ এক্ৰাইলিক আৰু প্লাষ্টিকৰ বিষয়ে আমি কিছু কথা জনাৰ পাছত আমি আমাৰ অনুশীলনীৰ কেইটামান প্ৰশ্ন কৰিবলৈ আগবাঢ়িছো তোমালোকে এই প্ৰশ্নসমূহ ভালদৰে টুকি ৰাখিবা আমাৰ পাঠ্যপুথিত থকা অনুশীলনীৰ 2 নম্বৰ প্ৰশ্নটো তোমালোকে চোৱাচোন ইয়াত দিছে শুদ্ধ উত্তৰত ৰাইট চিন দিয়া আৰু ইয়াত প্ৰশ্নটো দিছে সাংশ্লেষিক আঁহসমূহৰ পৰা ৰেয়ন বেলেগ কিয়নো ইয়াৰ এটা ৰেচম সদৃশ ৰূপ আছে ৰেচম সদৃশ ৰূপ থকাটো হয় কিন্তু সেয়াই ৰেয়নক সাংশ্লেষিক আঁহসমূহৰ পৰা পৃথক কৰা নাই ইয়াক কাঠৰ মণ্ডৰ পৰা প্ৰস্তুত কৰা হয় প্ৰাকৃতিক আঁহবোৰৰ দৰে ইয়াৰ আঁহবোৰ বব পাৰি প্ৰাকৃতিক আঁহবোৰৰ দৰে ইয়াৰ আঁহবোৰো বব পাৰি নাইলনো বব পাৰি পলিয়েষ্টাৰো বব পাৰি এক্ৰাইলিকো বব পাৰি তেন্তে কিহে ৰেয়নক বেলেগ আঁহসমূহৰ পৰা পৃথক কৰিছে বাৰু ইয়াৰ কাৰণটো হল ৰেয়নক কাঠৰ মণ্ডৰ পৰা প্ৰস্তুত কৰা হয় কিয়নো ৰেয়নক প্ৰাকৃতিক সমলৰ পৰা প্ৰস্তুত কৰা হয় আনবোৰ সাংশ্লেষিক আঁহ সম্পূৰ্ণ কৃত্ৰিমভাৱে প্ৰস্তুত কৰা হয় কিন্তু ৰেয়নক প্ৰাকৃতিক উৎসৰ সহায়ত প্ৰস্তুত কৰা হয় সেয়ে ইয়াত আমি খটো ৰাইট চিন দিব লাগিব ইয়াক কাঠৰ মণ্ডৰ পৰা পোৱা যায় বাবে সাংশ্লেষিক আঁহসমূহৰ পৰা ৰেয়ন বেলেগ 3 নম্বৰত দিছে উপযুক্ত শব্দেৰে খালী ঠাই পূৰণ কৰা সাংশ্লেষিক আঁহবোৰক কি বুলিও কোৱা হয় সাংশ্লেষিক আঁহবোৰক কৃত্ৰিম বা মানৱ সৃষ্ট আঁহ বুলিও কোৱা হয় সাংশ্লেষিক আঁহবোৰক আমি পেট্ৰ'ৰসায়নিক বা পেট্ৰ'কেমিকেল নামৰ কেঁচামালৰ পৰা সংশ্লেষণ কৰিব পাৰো সাংশ্লেষিক আঁহবোৰক পেট্ৰ'ৰসায়নিক নামৰ কেঁচামালৰ পৰা সংশ্লেষণ কৰা হয় গ নম্বৰটোত দিছে সাংশ্লেষিক আঁহবোৰৰ দৰে প্লাষ্টিকো এবিধ পলিমাৰ তোমালোকে এই প্ৰশ্নসমূহ ভালদৰে বহিত লিখি থবা তোমালোকৰ পাঠ্য অনুশীলনত থকা এই প্ৰশ্ন কেইটা চোৱা এ স্তম্ভৰ লগত বি স্তম্ভত দিয়া খণ্ড বাক্যবোৰ লগ লগোৱা 1 নম্বৰ এ স্তম্ভত থকা পলিমাৰৰ লগত কি মিলি গৈছে পলিমাৰ সহজে সুতুৰা নপৰা কাপোৰ আনহাতে টেফলন হৈছে কৰাল নলগা বা লাগি নধৰা ৰন্ধন সা-সৰঞ্জাম বনাবলৈ ব্যৱহাৰ কৰা হয় টেফলন এবিধ প্লাষ্টিক য'ত তেল বা পানী লাগি নধৰে সেয়েহে টেফলন কৰাল নলগা বা লাগি নধৰা ৰন্ধনৰ সা-সৰঞ্জাম বনাবলৈ ব্যৱহাৰ কৰা হয় ৰেয়ন হল কাঠৰ মণ্ড ব্যৱহাৰ কৰি প্ৰস্তুত কৰা এবিধ আঁহ আৰু নাইলন হল নাইলনৰ পৰা আমি কি প্ৰস্তুত কৰিব পাৰো পেৰাচুট আৰু মোজা প্ৰস্তুত কৰিব পাৰো
তোমালোকৰ অনুশীলনীত থকা কেইটামান প্ৰশ্নৰ মই উত্তৰ তোমালোকক দি দিছো ইয়াত এটা প্ৰশ্ন আছে কিছুমান আহক সাংশ্লেষিক আহ বুলি কোৱা হয় কিয় ব্যাখ্যা কৰা আমি আমাৰ পাঠৰ আৰম্ভণিতে পাইছিলো কিছুমান আহক সাংশ্লেষিক আহ বুলি কোৱা হয় কিয়নো মানুহে কৃত্ৰিমভাৱে ইয়াক প্ৰস্তুত কৰে মানুহে কৃত্ৰিম উপায়েৰে ৰাসায়নিক পদ্ধতিৰ সহায়ত ইয়াক প্ৰস্তুত কৰে কিছুমান আহ মানুহে ৰাসায়নিক পদ্ধতিৰে ৰাসায়নিক পদাৰ্থৰ সহায়ত কৃত্ৰিম উপায়েৰে প্ৰস্তুত কৰে সেয়ে ইয়াক কৃত্ৰিম বা মানৱ সৃষ্ট সাংশ্লেষিক আহ বোলে তেন্তে কিছুমান আহক সাংশ্লেষিক আহ বুলি কিয় কোৱা হয় মানুহে ৰাসায়নিক পদাৰ্থৰ সহায়ত কৃত্ৰিমভাৱে ইয়াক প্ৰস্তুত কৰাৰ বাবে ইয়াক কৃত্ৰিম বা মানৱ সৃষ্ট বা সাংশ্লেষিক আহ বোলে তোমালোকৰ আন এটা প্ৰশ্ন নাইলনৰ আহবোৰ বৰ শক্তিশালী সেইটো বুজাবলৈ এটা উদাহৰণ দিয়া নাইলনৰ আহবোৰ যে শক্তিশালী সেইটো আমি বুজাবলৈ আমি যদি বেৰত থকা গজাল এটাত নাইলনৰ সূতা এডাল বান্ধি দিওঁ আৰু তাত কিছু হিলগুটি ভৰোৱা পলিথিন এটা যদি বান্ধি দিওঁ তেন্তে সূতাডাল সহজে নিছিঙে সেয়ে আমি এই আহবোৰ শক্তিশালী বুলি বুজিব পাৰো তোমালোকৰ ৩ নম্বৰ প্ৰশ্নটো হ'ল খাদ্য জমা কৰি ৰখাত প্লাষ্টিকৰ পাত্ৰবোৰক পচন্দ কৰা হয় কিয় খাদ্য জমা কৰি ৰখাত প্লাষ্টিকৰ পাত্ৰবোৰক পচন্দ কৰা হয় কিয় প্লাষ্টিক অবিক্ৰিয়ক পদাৰ্থ সেয়ে খাদ্য বস্তু জমা কৰিবলৈ প্লাষ্টিকৰ পাত্ৰ পচন্দ কৰা হয় আজি আমি আমাৰ পাঠত যিখিনি কথা শিকিলো সেই সকলোখিনি তোমালোকে আয়ত্ত কৰিব পাৰিছা বুলি মই আশা ৰাখিছো আৰু ইয়াৰ লগে লগে মই এই পাঠদান নিৰীক্ষণ কৰি থকা আমাৰ ছাৰ বাইদেউ সকললৈও ধন্যবাদ জ্ঞাপন কৰিছো মোৰ কিবা ভুল থাকিলে তেওঁলোকে দেখুৱাই দিব বুলি আশা ৰাখিছো ধন্যবাদ